টাটাই এনে এটা ইঞ্জিন বনাইছে যেটো ইঞ্জিনৰ সহায়ত 10 মিনিটত চলিব 200 কিলোমিটাৰ। मेरे देश की धरती सोना उगले उगले हीरे मोती। আত্মনিৰ্ভৰশীলতাৰ শক্তিয়ে সমগ্ৰ জাপানক কপাই তুলিলে। অটোমোবাইল খণ্ডৰ এটা সুপৰিচিত কোম্পানী যাৰ নাম টাটা। মাত্ৰ 10 মিনিটত চলিব 200 কিলোমিটাৰ পৰ্যন্ত আপোনাৰ গাড়ীখন। হয়, এটা নতুন প্ৰযুক্তি বিকশিত কৰিছে টাটাই আৰু এনে এটা ইঞ্জিন সৃষ্টি কৰিছে যিয়ে অটোমোবাইল খণ্ডত এক নতুন বিপ্লৱ কঢ়িয়াই আনিব আৰু ইয়াৰ পৰা বিশ্বৰ বজাৰৰ পৰা সকলো বাহন নিৰ্মূল কৰিব। সেয়া লাগিলে পেট্ৰল ভিত্তিক বাহনেই হওক বা ডিজেল ভিত্তিক বাহনেই হওক বা ইলেক্ট্ৰিক বাহনেই হওক, সম্পূৰ্ণ পৰিষ্কাৰ হ'ব কাৰণ টাটাৰ এই ইঞ্জিনত ক'তো কম্পনো নাথাকিব। এতিয়া পেট্ৰল ডিজেলৰ লগতে বেটাৰীৰ গাড়ীও শেষ হ'ব আৰু এতিয়া টাটাৰ এই পদক্ষেপৰ বাবে আৰৱ দেশত আৰম্ভ হৈছে শোকৰ বহিঃপ্ৰকাশ। যিদৰে আমি সকলোৱে জানো যে বৰ্তমান সময়ত পেট্ৰল ডিজেলৰ দাম আকাশলংঘী হৈছে আৰু একেই সময়তে প্ৰদূষণ ইমানেই বিয়পি পৰিছে যে আমাৰ পৃথিৱীখন আঘাতপ্ৰাপ্তও হৈছে। সেয়েহে সমগ্ৰ বিশ্বৰ দেশসমূহে পেট্ৰল ডিজেলৰ বিকল্প বিচাৰি উলিওৱাত ব্যস্ত, কিন্তু বৰ্তমানে এতিয়াও 100% লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও ভাৰত কিন্তু পিছ পৰি ৰোৱা নাই। সেইবাবেই বৃহৎ পৰিসৰত বৈদ্যুতিক বাহন নিৰ্মাণ কৰা হৈছে যদিও এয়া স্থায়ী সমাধান নহয়। কিন্তু ইয়াৰ মাজতে টাটাই এনে এটা খবৰে বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে। ডাঙৰ ডাঙৰ উন্নত দেশসমূহে কৰিব নোৱাৰা কামটো কৰি টাটাই ইতিহাস সৃষ্টি কৰিলে আৰু ইয়াক ব্যৱহাৰ কৰি টাটাই এই ইঞ্জিনটো প্ৰস্তুত কৰিছে। হয়, ভাৰতত হাইড্ৰজেনৰ আভ্যন্তৰীণ কনভাৰ্চন ইঞ্জিনৰ উৎপাদন আৰম্ভ হৈছে আৰু হাইড্ৰজেন ইঞ্জিন উৎপাদন কৰিব পৰা নিৰ্বাচিত দেশৰ তালিকাত ভাৰতৰ নাম আহিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল যোৱা বছৰ অৰ্থাৎ 2023 চনত টাটাৰ ইঞ্জিন কাৰখানা নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু এতিয়া টাটা কাৰখানাৰ উদ্বোধন কৰা হ'ব। টাটা আম্বানীৰ এই কামৰ বাবে আপুনি এই ভিডিঅ'টি লাইক কৰি আৰু নিজৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ইঞ্জিনসমূহৰ উৎপাদন আৰম্ভ হৈছে জামছেদপুৰত আৰু প্ৰথম অৱস্থাত এই কাৰখানাত কেৱল মধ্যমীয়া আৰু গধুৰ বাণিজ্যিক বাহনৰ বাবে হাইড্ৰজেন ইঞ্জিন উৎপাদন কৰা হ'ব। কিন্তু আশা কৰা হৈছে যে এই ইউনিটত শুদ্ধ যাত্ৰীবাহী বাহনৰ বাবেও হাইড্ৰজেন ইঞ্জিন উৎপাদন হ'ব। আপোনালোকক কওঁ যে ভাৰতত টাটা কামিন্স জেভিয়ে 550 চনৰ অংশীদাৰিত্ব এই জেভি চলাই আৰু টাটা বাহনৰ বাহিৰেও আন কিছুমান ডাঙৰ বাণিজ্যিক বাহনে নিজৰ বাহনত নিজৰ নিৰ্মিত ইঞ্জিন নিৰ্মাণ কৰে। অৱশ্যে আমি আপোনালোকক কওঁ যে এই জেভি একমাত্ৰ ভাৰততেই আছে। সামগ্ৰিকভাৱে ই 22টা উৎপাদন ইউনিট পৰিচালনা কৰে আৰু ভাৰতত নিৰ্মিত ইঞ্জিন আজি 50খনতকৈ অধিক দেশলৈ ৰপ্তানি কৰা হয়। ইয়াৰ অৰ্থ হ'ল ভাৰতত নিৰ্মিত হাইড্ৰজেন ইঞ্জিন ইউৰোপৰ দৰে দেশলৈও ৰপ্তানি কৰা হ'ব কাৰণ ইতিমধ্যে ইউৰোপত হাইড্ৰজেন ভিত্তিক গতিশীলতা ব্যৱহাৰ আৰম্ভ হৈছে। যোৱা বছৰ টাটাই নিজৰ প্ৰথমখন হানা ট্ৰাক মুকলি কৰিছিল। যিসকলে নাজানে তেওঁলোকক কওঁ যে টাটাই 2021 চনত 15খন ফিউৱেল চেল বাছৰ নিবিদা লাভ কৰিছিল। এই বাছসমূহ 100% থলুৱা নহয় কাৰণ ইয়াত আমদানিকৃত হাইড্ৰজেন ইন্ধন কোষ ব্যৱহাৰ কৰা হয়। কিন্তু এতিয়া টাটাই ভাৰতত যিবোৰ ট্ৰাক মুকলি কৰিব সেইবোৰক 100% থলুৱা বুলি গণ্য কৰিব পাৰি। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ বাবেও এটা ভাল খবৰ কাৰণ অৱশেষত ভাৰতে এই দেশসমূহৰ শক্তিৰ বিল হ্ৰাস কৰাত সহায় কৰিব পাৰিব। বৰ্তমান নতুন ইঞ্জিন ডিজেল ইঞ্জিনটো কমেও 10 বছৰ সলনি কৰিব নোৱাৰিব আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল হাইড্ৰজেনৰ উচ্চ মূল্য। এতিয়ালৈকে ভাৰতত 250 টকাৰ পৰা 500 টকালৈকে সেউজীয়া হাইড্ৰজেন পোৱা যায়। কিন্তু এইটো সত্য যে হাইড্ৰজেন আন যিকোনো ইন্ধনতকৈ বেছি মাইলেজ দিব। টাটাই হাইড্ৰজেন ইঞ্জিনৰ বিকাশৰ কামো কৰিব। ইকনমিক টাইমছৰ প্ৰবন্ধ অনুসৰি টাটাই শেহতীয়াকৈ এনে দুটা লেব উদ্বোধন কৰিছে য'ত কেৱল হাইড্ৰজেন ইঞ্জিনৰ ওপৰত নহয় ইন্ধন কোষ আৰু হাইড্ৰজেন উৎপাদনৰ ওপৰতো গৱেষণা কৰা হ'ব বুলি আমাক জনায়। বিশ্বৰ বৃহৎ অটোমোবাইল কোম্পানীসমূহেও জানে যে বেটাৰী চালিত বাহন দীৰ্ঘদিন ধৰি টিকি থাকিব নোৱাৰে আৰু হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন হিচাপে আনিবই লাগিব। সেইবাবেই এতিয়ালৈকে আপুনি বিশ্বৰ বৃহৎ গাড়ী কোম্পানীটোৰ কোনো গাড়ী দেখা নাই। সাজু হওক এতিয়া হাইড্ৰজেন চালিত গাড়ীৰ আৰাম ল'বলৈ আৰু প্ৰদূষণমুক্ত ভাৰত গঢ়িবলৈ।